নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 22 ফেব্ৰুৱাৰী 2025 অসমীয়া 10 ফাগুন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:41 আৰু সূৰ্যাস্ত সময় 5:07। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়িবলৈ অসুবিধাৰ সন্মুখীন হ'ব। ইলেক্ট্ৰনিক বস্তু ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। হোটেল ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ গুণগত মানদণ্ডৰ ওপৰত যত্ন ল'ব লাগে। জীৱনসংগীৰ পৰা একো কথা লুকুৱাব নালাগে। আপোনাৰ খাদ্যৰ মানদণ্ডৰ যত্ন লওক। বৃষ ৰাশি। নৱবিবাহিত দম্পতীয়ে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। প্ৰেমৰ সতীৰ্থই হয়তো আজি বিয়াৰ বিষয়ে আলোচনা কৰিব। ব্যৱসায়ত আপোনাৰ হঠাৎ আৰ্থিক লাভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। সময়মতে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব। মিথুন ৰাশি। বিত্তীয় লেনদেনত সাৱধান হওক। আজি আপোনাৰ মেজাজ ভাল হ'ব। ব্যক্তিগত সমস্যাই আপোনাৰ পেছাদাৰী জীৱনত প্ৰভাৱ পেলাব নিদিব। হঠাতে পুৰণি সম্পত্তি বিক্ৰী কৰিবলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। কৰ্কট ৰাশি। ব্যৱসায়ত নতুন কিবা এটা চেষ্টা কৰিব পাৰে। শিশুসকলৰ তেওঁলোকৰ সুখৰ বাবে উপহাৰ দিব। কিছুমান অতিথি আজি উপস্থিত হ'ব পাৰে। আপুনি মনোৰঞ্জনমূলক আলোচনা উপভোগ কৰিব। আপোনাৰ পৰিয়ালৰ লোকে আপোনাক সন্মান কৰিব। বিবাহিত দম্পতীয়ে আজি অতি ৰোমান্টিক মুডত থাকিব। সিংহ ৰাশি। আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই যাব পাৰে। নিজৰ ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কক লৈ আপুনি অলপ আৱেগিক হ'ব। আজি আপুনি দীঘলীয়া যাত্ৰা পৰিহাৰ কৰা উচিত। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আনৰ কামত অযথা হস্তক্ষেপ নকৰিব। কন্যা ৰাশি। আপুনি আপোনাৰ ভ্ৰমণ পৰিকল্পনা সলনি কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো সংবাদ মাধ্যমত খ্যাতি লাভ কৰিব। আপোনাৰ বুদ্ধিমান সিদ্ধান্ত ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত মানসিক চাপ নাইকিয়া হৈ যাব। সুস্বাদু খাদ্য উপভোগ কৰিব। তুলা ৰাশি। আপোনাৰ সুখ আৰু সফলতাক লৈ কিছুমান মানুহে ঈৰ্ষা কৰিব। যদি ৰক্তচাপ ৰোগীয়ে অলপো অস্বস্তি অনুভৱ কৰে তেন্তে তৎক্ষণাত চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰক। প্ৰকৃতিত কিছু কঠোৰতা থাকিব। মহিলাসকলে নিজৰ কামৰ সন্দৰ্ভত কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত কামৰ বোজা হ্ৰাস পাব। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। ভাই ভনীৰ মাজত প্ৰেম বাঢ়িব। আপুনি আয়ৰ বিকল্প উৎসৰ ওপৰত কাম আৰম্ভ কৰিব পাৰে। ভ্ৰমণৰ সময়ত মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ কৰ্মস্থলীৰ চিন্তাই ঘৰুৱা কামত বাধা সৃষ্টি কৰিবলৈ নিদিব। ব্যৱসায়টোত চলি থাকিবলৈ ডাঙৰ ডাঙৰ বিনিয়োগ কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ ওপৰত আপুনি বিচলিত হ'ব পাৰে। মাইগ্ৰেইন ৰোগীয়ে সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে। বন্ধু বান্ধৱীৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। মকৰ ৰাশি। জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ চেষ্টা কৰক। আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব। অখাৰ কামত টকা খৰচ কৰিব পাৰে। নতুন সম্পত্তি কিনিব। ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। মানুহে আপোনাৰ পৰা পৰামৰ্শ ল'ব বিচাৰিব। কুম্ভ ৰাশি। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই কঠোৰ পৰিশ্ৰমৰ ফল মূল্যৱান হ'ব। ঘৰতে আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে সুন্দৰ সময় পাৰ কৰিব। প্ৰতিদ্বন্দ্বীসকলৰ মাজত কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ ভাই ভনীৰ পৰা আপুনি হয়তো দামী উপহাৰ লাভ কৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত ডাঙৰ ডাঙৰ চুক্তি পাব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অতি সতৰ্ক হ'ব। কৰ্মৰত পেছাদাৰীসকলে ছুটি পাব পাৰে। আপুনি সকলোৰে লগত মৰমেৰে আচৰণ কৰিব যাৰ বাবে আপুনি সকলোৰে প্ৰিয় হৈ পৰিব। সমাজত আপোনাৰ সুনাম বাঢ়িব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।